ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱাৰ সময় আৰু ৰাতিপুৱা গা চা ধুই আহি ভ্লগটো আজি ষ্টাৰ্ট কৰিছোহি। আজিৰ দিনটো কি কৰোঁ সকলোবোৰ দেখাম দেই আপোনালোকক, চাব যেন শেষলৈকে তাৰ আশা কৰিলোঁ। আজি পিছে আমাৰ ঘৰত মানে মানুহ কোনো নাই মানে মা আৰু বাবা ৰাতিপুৱাই গ'ল। আজি মানে আমাৰ ইয়াত নাম আছে, নাম সবাহ ভাওনা যে হয়, নাম আছে, নামলৈ গ'ল আৰু মই আৰু ভণ্টি আছোঁ ঘৰত। মাহঁত ৰাতিপুৱাই গ'ল, পালেগৈও চাগে। আৰু এতিয়া গা ধোৱাও অকণমান দেৰি পাওঁ মোৰ আজি। আৰু এতিয়া ভণ্টিয়ে ভিতৰত ভাত বনাইছে, খাম আৰু অকণমান পিছতকৈ। তাৰপিছতে দেখাই থাকিম আপোনালোকক, চাই যাওক আগলৈ। যিহেতু ঘৰত আজি কোনো নাই সেইকাৰণে লাহে ধীৰে কামবোৰ কৰিছোঁ। ভণ্টিৰ ভিতৰত বেলেগ কাম কৰি আছে আৰু মই বাৰাণ্ডাখনকৈ সাৰি লৈছোঁ। আৰু বেটা মানুহ ইমান বেছি উৎপাত কৰিছে, একে জেগাতে ৰৈ থকা নাই। মই ঘৰটো সেইকাৰণে তাক ধৰি এনেকৈ সাৰিব লগা হৈছে। আৰু তাৰ উপৰি সি মানে এইকণতে পেচাব কৰি দিলে, সেইকাৰণে তাক মানে এটা ছাইডে ৰখাই পিনি আকৌ মই এটা ছাইডে সাৰিব লগা হৈছে। আৰু তাক দেখিছেনে সি কেনেকৈ বগাই আছে এই খিৰিকীখনৰ ছাইডত। আৰু মই আচলতে মন কৰিও থাকিব লগা হৈছে খিৰিকীখনত হাত চেপে বুলি তাৰ। আৰু এয়া আপোনালোকে বাৰু কথা এটা মন কৰিছেনে, মই মানে ইয়াক থৈ গ'লোঁ চুঁচৰিবৰ কাৰণে, দি থৈ গ'লোঁ দেই ইয়াতে বাৰাণ্ডাখনতে। আৰু ই মানে কি কৰিছে, ই পূৰা আহি পেলাই মোবাইলটো তললৈ পেলাই দিলেহি। মই ভাবিছিলোঁ ফোনটো লগাই থৈ যাওঁ, ইনো কি কৰে মই পিছত চাম আৰু ই কি কৰি থাকে। কিন্তু সি মানে একদম মোবাইলটোৱে পেলাই দিলেহি আহি পিনি। মই মোবাইলটো পৰা শব্দ শুনি দৌৰি আহিছোঁ ল'ৰাটো পৰিলে বুলি, কিন্তু নাই, মোবাইলটো পেলাই দিলে। আৰু এয়া গোটেই বস্তু এইখিনি তাৰ খেলনা হয় দেই, চব বস্তু পেলাই আছে। এখন মই সাৰি থৈ গৈছোঁ জাষ্ট পকাখন, নহ'লে মানে কি হয় আৰু ইমান বেছি ধূলি বালি নহয় জানো বাৰু। এতিয়া ইউ যে খেলি থাকে আজিকালি, সেইকাৰণে মানে বস্তুবোৰ খুব চিজিল কৰি ৰাখিলেও মানে গোটেইখন লেতেৰাই হৈ থাকে। ভণ্টিয়েনো কিমান আৰু ভিতৰলৈ যাওঁ ভাবিছোঁ। ভিতৰত ভণ্টিয়ে বনাই আছে ভাত, আৰু তাইনো কি বনাইছে মই তাকে চাবলৈ আহিলোঁ। আৰু ভণ্টিয়ে বোলে ৰ'বা মই গৈ দেখাই আছোঁগৈ। তাই পিছফালে মানে কিবা এটা কাম কৰি আছিলে, আৰু মই এয়া আহিলোঁ বোলো দেখাই দিয়াহি মোৰ ভিউৱাৰ্ছক তুমি। তাৰপিছত তাই আকৌ আহি পেলাই পটাপটি আহিলে, দেখাই দিছেহি। আৰু এয়া তাই বনাই আছিলে মাংস। আমাৰ ভণ্টিয়ে খুব ধুনীয়াকৈ ৰান্ধে, সেইকাৰণে আমাৰ মাংস চাংস আনিলে তাইকে আমি ৰান্ধিবলৈ দিওঁ। আৰু এয়া তাই ধুনীয়াকৈ বনাই আছে। আৰু যেনিবা মই ভিডিঅ' এটা কৰি দিছোঁ ভণ্টিয়ে বনোৱা মাংস, আৰু অকণমান পিছত খাম। আৰু ইফালে ল'ৰাটোকো মন কৰি থাকিবলগীয়া হৈছে মই, সেইকাৰণে ভণ্টিয়ে এনেকৈ বনালে। আৰু এয়া ল'ৰাটোক মই এনেকৈ বাহিৰতে বাৰাণ্ডাতে চুঁচৰিবলৈ দিছোঁ। আৰু মই চুলিখিনি ধুইছিলোঁ আজি যিহেতু, সেইকাৰণে চুলিখিনি অকণমান শুকুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ পিছে চুলিখিনি বৰ বেছি পাতল, সেইকাৰণে বৰ সোনকালে শুকাই যায়। আৰু এয়া বেটা মানুহ তলত খেলি আছে, কেমেৰাটো কভাৰ হোৱা নাই তাক। আৰু মই এয়া দেখিছেনে, এয়া থুপুকৰ লগত খেলি আছে। থুপুক আৰু বেটা মানুহক একেলগে মানে খেলিবলৈ দিব নোৱাৰি কাৰণে ইটোৱে সিটোক টনাটনি কৰি পেলাই দিয়ে পকাত। ভয় লাগে নহয়, সৰু ল'ৰা ছোৱালী দুইটা, আৰু সেইকাৰণে এনেকৈ খেলি আছে। আৰু কোনোবা সময়ত পৰিবলৈও ধৰে, এয়া দেখিছেনে, গালৈ থৰ অহাই নাই ভালকৈ। আৰু এয়া দেখিছে উৎপাত। আৰু এইফালে দেখিছেনে থুপুকে ইফালৰ পৰা কিবা এটা দি আছে, আৰু সিও খেলিবলৈ চেষ্টা কৰি আছে। আৰু এনেকৈ মই ইহঁত দুটা ফটোত ৰাখি থ'লোঁ। তাৰপিছতে আছিলে ৰাতিপুৱা কাপোৰকেইটা মোৰ নিজৰ, সেইকেইটা মই ধুনীয়াকৈ মেলি ল'লোঁ। যিহেতু বতৰটো অকণমান বেয়া বাহিৰত, সেইকাৰণে এই বাৰাণ্ডাখন যে দি থোৱা আছিলে গাড়ী ভৰোৱা, সেই তাতে মই এনেকৈ মেলি দিছোঁ কাপোৰকেইটা। আৰু লৰালৰিকৈ কাপোৰকেইটা ধুই ল'লোঁ। যিমানকেইটা কাম আছিলে ৰাতিপুৱা বেলাতে কৰি আজৰি হ'ব পাৰিলে ভাল, দিনটোলৈ আজৰি হৈ থাকে। কিন্তু বতৰটো যি দেখিছোঁ, আকৌ যে বৰষুণ এজাক আহি মেলি থোৱা কাপোৰকেইটা সোমোৱাব লাগিব এনেকুৱাহে লাগিছে। বেটা আৰু থুপুক এয়া খেলাত ব্যস্ত, ইহঁতক এনেকৈ এৰি থৈ মই কাপোৰকেইটা মেলি ল'লোঁ। চুলিখিনি এয়া আঁচুৰিবলৈ লৈছোঁ। মোৰ চুলি সৰা যি ষ্টাইল, সেইকাৰণে মোৰ চুলি আঁচুৰিবলৈ ভয় লাগে। দেখিছেনে কেইবাৰ পেলাবলগীয়া হৈছে। এবাৰ চুলি আঁচুৰোতে আচলতে ল'ৰাটো মানে সি জন্ম হোৱাৰ পিছৰ পৰা এনেকৈ চুলিবোৰ আগৰ কৰিবলৈ ল'লে, সেইকাৰণে মানে এতিয়া ভাতে খাব হ'ল, 12টামান বাজিব হ'ল যিহেতু সময়। ৰ'দটো বৰ বেছি, একদম এতিয়া 2টামান বজাৰ নিচিনা ৰ'দ দিছে। কিন্তু এতিয়া এই আগবেলাতে এতিয়া ভাত কেইটামান খাই লওঁ, চাহ তাহ খাই পিনি আজৰি হ'লোঁ বাৰু। এতিয়া ভাত কেইটামান খাম ধুনীয়াকৈ, ভণ্টি আৰু মই। আৰু ভণ্টি অথনি ভাত বনাইছে আপোনালোকে দেখিছিলে। বেটা মানুহক ধুনুহঁতৰ ঘৰত অকণমান সময়ৰ কাৰণে থৈছোঁ, আৰু এতিয়া ভাতকেইটা খাই লওঁ। ঘৰত যিহেতু মানুহ একেবাৰে নাই, আজি ভণ্টি আৰু মইহে আছিলোঁ ঘৰত, সেইকাৰণে আজি একদম চিম্পুলকৈ থালি। আৰু এয়া আলু আৰু মাংস, ব্ৰইলাৰ মাংস, আলু, আৰু অকণমান নেমু লৈ লৈছোঁ। মই পিছে মাংস থাকিলে বেলেগ দালি ভাজি এইবোৰ ভাল নাপাওঁ লগত খাই, আৰু ভণ্টিও সেই একেই, তাইও এনেকেই।
ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ এতিয়া দুপৰীয়া সাজটো ধুনীয়াকৈ খাই ল'লোঁ আৰু আমাৰ ভণ্টিয়ে মানে মাংস খুব ধুনীয়া বনায় তাইয়ে বনালে ধুনীয়াকৈ খাই বৈ ল'লোঁ দুইজনীয়ে আৰু ল'ৰাটোক মনহঁতৰ ঘৰত ৰাখিছিলোঁ এতিয়া ভণ্টি লৰালৰিকৈ গৈছে সিহঁতৰ ঘৰলৈ কিনো কৰি আছে আকৌ নাজানো নহয় মনহঁতৰ ঘৰলৈ গ'ল ভণ্টি আৰু মই অকণমান পিছত গৈ আছোঁ মনহঁতৰ ঘৰলৈ আৰু চাই থাকক আৰু আগলৈ আজি দিনটো এনেকৈ পাৰ কৰিছোঁ মোৰ দৈনন্দিন জীৱন আৰু মোৰ ব্লগটো চাই দিম শেষলৈকে ৰ'দটো ইমান চোকা বাবৰে ৰ'দটো দেখি মানে বাহিৰলৈ ওলাবলৈ মন যোৱা নাই মোৰ ধুনহঁতৰ ঘৰলৈ মানে মোক মাতি আছে দেই কিন্তু মই যাবলৈ ইচ্ছা কৰা নাই ৰ'দটো দেখি ইমান বেছি ৰ'দ বাবৰে ওলাবলৈ ভয় লাগিছে সেইকাৰণে মই ভিতৰতে সোমাই আছোঁ পূৰা ৰ'দ কাৰণে এয়া ভণ্টি এটা পাৰ্চেল আনিলে পাৰ্চেলটোত আছিলে এইটো দুটা পেন অৰ্ডাৰ কৰিছিলে তাই ফ্লিপকাৰ্টৰ পৰা বৰ ধুনীয়া ধুনীয়া পেনকেইটা খালি চাইজটো অকণমান ডাঙৰ বাবে তাই জানো কি কৰে বাৰু কিন্তু পেনকেইটা ইমান বেছি ভাল লাগিছে মই বোলো ৰ'বা মোৰ ভিডিঅ'টো এড কৰি দিওঁ এই ভিডিঅ'টো আৰু তাই এয়া ধুনীয়া ধুনীয়াকৈ দেখাই আছে খুলি ভালেই লাগিছে বাৰু প্লাজো টাইপৰ পেন জিন্স টাইপত কৰিও পিন্ধিব পাৰিব আৰু এনেকৈ কুৰ্তা তলতো প্লাজো টাইপত পিন্ধিব পাৰিব ভাল লাগে এনেকুৱা পেনবিলাক মোৰো আগতে আছিলে মুম্বাইত যেতিয়া মই আছিলোঁ মই এনেকুৱা লৈছিলোঁ আৰু তাই এতিয়া লৈছে আৰু এনেকৈ হেল্ল' গাইজ এতিয়া 5টামান বাজিব হ'ল দেই আবেলি 5টামান বাজিব হ'ল অকণমান ভাত পানী খাই শুলোঁ আৰু শোৱাৰ পিছতে মানে টোপনি গ'লোঁ বহুত সময় শুলোঁ শুই উঠি অকণমান ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ পিনে এতিয়া 5টা বাজিলে দেখোন দেখিছোঁ ঘড়ীটোত আৰু এতিয়া কামকেইটা কৰি লওঁ কামকেইটা কৰি আকৌ মই দেখাই আছোঁ আপোনালোকক আৰু আবেলি বাৰু কাৰ কাৰ এইটো কাম থাকে মোৰ পিছে প্ৰায় কৰা যায় এইকেইটা কাম মানে খিৰিকী মৰা কামটো আবেলি সময়ত মই খিৰিকীকেইখন মাৰোঁ ঘৰত থকা গোটেইকেইটা ৰুমৰ খিৰিকীকেইখন মাৰি মই ঘৰটো সাৰি লওঁ কেতিয়াবা কিন্তু নকৰোঁ মানে থাকি যায় আৰু ভণ্টিও কৰে বা মায়ে হ'লেও কৰে ময়ে যে কৰিম বা সিহঁতিয়ে যে কৰিব এনেকুৱা কোনো কথা নাই আৰু তাৰপিছতে মই ঘৰটো ধুনীয়াকৈ সাৰি ল'লোঁ আনদিনাৰ দৰে ঘৰটো সাৰি লোৱাৰ পিছতে ল'ৰাটোও পিছে ধুনহঁতৰ ঘৰত আছে সেইকাৰণে সোনকালে সাৰিছোঁ আৰু এয়া লাইটটো দি লৈছোঁ আন্ধাৰ যিহেতু ভিতৰখন লৰালৰিকৈ ঘৰটো সাৰি ল'লোঁ আৰু ঘৰটো সাৰি লৈ আপোনালোককো দেখাই আছোঁ ভিডিঅ'টো আৰু আবেলি এয়া বাহিৰত থকা কাপোৰকেইটা সোমোৱাবলৈ লৈছোঁ ল'ৰাটো ধুনহঁতৰ ঘৰত থাকোঁতে লৰালৰিকৈ কাম যিকেইটা পাৰোঁ কৰি লৈছোঁ আৰু কাপোৰবোৰ প্ৰায় শুকুৱাই নাই যিহেতু বতৰটো আজি ইমান ভাল নহয় ৰ'দটো বৰ কম সেইকাৰণে যিখিনি আছিলে সেইখিনি শুকুৱাখিনি ভিতৰলৈ লৈছোঁ আৰু বাকীখিনি মই এই বাৰাণ্ডাখনতে এৰি থৈ গৈছোঁ মানে তিতা কাপোৰখিনি ভিতৰলৈ নিলে অসুবিধা হ'ব ৰাখিবৰ কাৰণে ভিতৰত তেনেকুৱা জেগাও নাই সেইকাৰণে এনেকৈ দিছোঁ চুমা খাই দেখাইছে হেল্ল' এভৰিৱান এতিয়া আবেলি সময় কাম বনকেইটা কৰি আজৰি হ'লোঁ আৰু আমাৰ ল'ৰা ধুনহঁতৰ ঘৰৰ পৰা জাষ্ট পাইছেহি ভণ্টিৰ লগত এয়া আৰু আবেলি মই এয়া ৰাস্তাত ৰৈ ফটো মাৰিলোঁ মানে কেইকপিমান তাৰপিছত ইহঁতেও ফটো মাৰি আছে মই তাকে দেখালোঁ আপোনালোকক এয়া দেখিছেনে ইহঁতে কি কৰিছে তোমালোকে দিনটো ইটো সিটো কৰিয়ে এনেকৈ পাৰ হৈছে আৰু যিমানখন পাৰোঁ দেখাবলৈ চেষ্টা কৰিম বাৰু মই আজি দিনটো এতিয়া 5:30 6টামানেই বাজিব হ'ল কিন্তু ৰ'দটো এতিয়াও কমা নাই দেই ৰ'দটো এতিয়াও দিয়ে আছে বহুত বেছিকৈ আৰু এয়া বেটা গৰমতে গেঞ্জি পিন্ধাই থৈছোঁ এনেকৈ যদি মোৰ ভিডিঅ'টো চাই আজি ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ তেতিয়াহ'লে আজিলৈ বাই বাই